হঠাৎ কি হৈছে ৰোহিত শৰ্মা কিয় চকু চলচলীয়া হৈছে ৰোহিত শৰ্মাৰ ফৰ্মক লৈ কিয় উদ্বিগ্ন হৈছে ক্ৰীড়া অনুৰাগী বিশেষজ্ঞসকল ৰোহিত শৰ্মা শেহতীয়াকৈ এটা ভিডিঅ'ৱে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে মুম্বাই ইণ্ডিয়ানছৰ ড্ৰেছিং ৰুমত ৰোহিত শৰ্মা চকুলো টোকা এই ভিডিঅ'টোৱে সকলো ক্ৰীড়া অনুৰাগীক ভাবিবলৈ বাধ্য কৰাইছে ৰোহিতক এইদৰেতো আমি দেখা নাছিলো ৰোহিত শৰ্মাক আমি এইদৰেতো চাব নিবিচাৰো এয়া ৰোহিত শৰ্মা শেহতীয়া 5খন IPLৰ মেটছৰ পাছত এয়া দৃশ্য ৰোহিত শৰ্মা IPLৰ শেহতীয়া 5খন মেটছত যি প্ৰদৰ্শন কৰিছে তাৰ বাবে তেখেতে নিজকো প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে শেহতীয়া 5খনৰ টোটেল যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 34 ৰান সংগ্ৰহ কৰিছে IPLৰ আৰম্ভণি 7টা ইনিংছত তেখেতে 297 ৰান কৰিছিল ইয়াতে দিল্লী কেপিটেলছৰ এগেইনষ্টত 49 ৰান আৰু CSK বিৰুদ্ধে অপৰাজিত 105 ৰান কৰিবলৈ সক্ষম হৈছে কিন্তু শেহতীয়া 5খন মেটছত তেখেতে এবাৰহে ডাবল ডিজিট টাচ কৰিবলৈ সক্ষম হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মেটছখনত জয়ী হৈছিল যে ৰোহিত শৰ্মাৰ ছন্দ ঘূৰাই নোপোৱাৰ বাবে বা ৰোহিত শৰ্মাৰ যি ধৰণৰ ফৰ্ম এই শেহতীয়া 5খন মেটছত তাৰ বাবে এই তাৰকা খেলুৱৈজনে নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে আৰু সেয়া দেখিবলৈ পোৱা গৈছে এই ভিডিঅ'টো ৰোহিত শৰ্মা এগৰাকী ডাঙৰ খেলুৱৈ তেখেতৰ নেতৃত্বত ভাৰতৰ দলটো এদিনীয়া বিশ্বকাপত ফাইনেল খেলিবলৈ সক্ষম হৈছে আৰু তেখেতৰ নেতৃত্বতে ভাৰতৰ দলটো ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকালৈ যাত্ৰা কৰিব T20 বিশ্বকাপ খেলিবলৈ আশা কৰিম বাকী থকা IPLৰ মেটছ কেইখনত ৰোহিত শৰ্মাই নিজৰ ছন্দ ঘূৰাই পাওক নিজৰ আত্মবিশ্বাস ঘূৰাই পাওক ভাৰতৰ দলটো নেতৃত্ব দিওঁতে যাতে তেখেতৰ আত্মবিশ্বাস কম নপৰে আৰু ভাৰতলৈ বিশ্বকাপ আজুৰি আনিব পাৰে